সাজু হৈ উঠিছে মৰাণৰ 4-লেনযুক্ত পথ, য'ত দেশৰ যুঁজাৰু বিমান অৱতৰণ কৰিব পাৰিব। ভাৰত চৰকাৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সেৱা বিভাগ আছে, এই সেৱা বিভাগে নিৰ্মাণ কৰিছে এই পথটো। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো বৰ্তমান নিৰ্মাণ হৈ উঠিছে ডিব্ৰুগড় জিলাৰ মৰাণত। আৰু এই পথটো ইতিমধ্যে অহা 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত শুভ উন্মোচন কৰিব। কিছু প্ৰতিষ্ঠানৰ যি পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ব্যক্তি আছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই পথটো নিৰ্মাণ কৰিছে, কেতিয়াৰ পৰা নিৰ্মাণ কৰিছিলে আৰু কেতিয়াকৈ মুকলি কৰা হ'ব, কি কি কৰিছে? হয়, আমি এই সম্পূৰ্ণ যিটো প্ৰকল্প, এই প্ৰকল্পটো NSADCL নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ আণ্ডাৰত এইটো হৈছে। আৰু এটা সুদূৰ প্ৰসাৰী পৰিকল্পনাৰ মাধ্যমেৰে এই মানে যি ELF আছে, ELF নিৰ্মাণ কৰা হৈছে। এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ। যেতিয়া আমাৰ আপতকালীন অৱস্থা আহিব বা অহাৰ সম্ভাৱনা থাকে, সেই সময়ত ইয়াত যাতে আমি যিকোনো ধৰণৰ বিমান অৱতৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ নিৰ্মাণ কৰা হৈছে। আমি 2023 চনৰ শেষৰ ভাগত অৰ্থাৎ ডিচেম্বৰ মাহত ইয়াৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আৰু যোৱা বছৰ 31 মাৰ্চত এই ৰাস্তাটো যাতায়াতৰ বাবে মুকলি কৰি দিছিলোঁ। ইতিমধ্যে এই ৰাস্তাৰ এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এবাৰ এই ৰাস্তাটো পৰিদৰ্শন কৰি গৈছে। আৰু সেই সময়তে আমি গম পাইছিলোঁ যে ভাৰতৰ এজন মুখ্য ব্যক্তিয়ে আহি আমাৰ এই পথছোৱা শুভ উদ্বোধন কৰিব। ইতিমধ্যে আমি গম পাইছোঁ যে অহা 14 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইয়াত এই পথছোৱাৰ শুভাৰম্ভ কৰিব। আমিও আশাবাদী। আৰু আমাৰ নিৰ্মাণ কাৰ্যক যেনেধৰণে আমাক নিৰ্দেশনা দিয়া হৈছে NSADCL কৰ্তৃপক্ষৰ পৰা, আমি তেনেধৰণে আমি পথছোৱা নিৰ্মাণ কৰিছোঁ আৰু তেওঁলোকৰ হাতত ইতিমধ্যে আমি গতাই দিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া দেখিলে মৰাণৰ যি ৰাজপথ হাইৱে, আৰু মোৰ সহযোগী যদি মোৰ পিছফালে যদি দেখাব পাৰে, মই এয়া দেখুৱাইছোঁ। এয়া মৰাণৰ যি 4-লেনযুক্ত যি পথ, এই ৰানৱেলৈ ৰূপান্তৰিত হৈছে। এই বায়ু সেনাৰ যি যুদ্ধ বিমান আছে, যুদ্ধ বিমান ইয়াত অৱতৰণ কৰিব পাৰিব। আৰু এই যি জৰুৰী সেৱা আছে যুদ্ধকালীন পৰিস্থিতিত, ইয়াত যি মিগ, সুখয়, ৰাফেল আদি বিভিন্ন যুদ্ধ বিমান ইয়াত অৱতৰণ কৰি দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিছু পদক্ষেপ আগবঢ়াব পাৰিব। দেখিছোঁ এই মৰাণৰ এটা ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব। এটা ৰাষ্ট্ৰীয় ঘাইপথ, পূৰ্বতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে, এতিয়া 127 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ পৰিৱৰ্তন হৈছে যদিও ইয়াত এটা ভাল লগা বিষয় যে ইয়াত যুদ্ধকালীন বিমান অৱতৰণ কৰিব পৰাকৈ এটা সুন্দৰ আটকধুনীয়া আন্তঃগাঁথনিৰে, উন্নত মানদণ্ডৰ আন্তঃগাঁথনিৰে পথটো নিৰ্মাণ কৰিছে। কি ক'ব বিচাৰিব স্থানীয় ব্যক্তি হিচাপে? হয়, এইটো যুদ্ধকালীন বুলিয়ে নহয়, যেতিয়া জৰুৰী সময়ত ধৰক আমাৰ ডিব্ৰুগড়ত মোহনবাৰী যিটো বায়ুৰ বিমান ঘাটি আছে, তাত তেওঁলোকে যদি যিকোনো শত্ৰুপক্ষই যদি ধ্বংসও কৰি দিয়ে, তেতিয়াহ'লে এই ৰানৱেত মৰাণৰ এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান 02 কৰিছে। এই ঘাইপথটোত তেওঁলোকে এই বিমানসমূহ ইয়াতে অৱতৰণ কৰিব পাৰিব বা ইয়াৰ পৰা উৰণ কৰিব পাৰিব। আৰু এইটো অকল কেৱল মৰাণৰ কাৰণে বুলিয়ে নহয় বা অসমৰ কাৰণে বুলিয়ে নহয়, এইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব। এইটো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক সুন্দৰ বাতাবৰণ আৰু ইয়াৰ পৰা উন্নয়নৰ যি দিশ, এই দিশটোৰ চোৱা চিতা কৰিব বুলি ক'ব পাৰি। এইটো এটা মেৰুদণ্ড হিচাপে ধৰি ল'ব পাৰি, যিহেতু ইয়াতে সিদিনাখন 14 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ইয়াত বিমানযোগে ইয়াতে অৱতৰণ কৰিব। আৰু ইয়াতে তেওঁ এক বিশাল গণসমাৱেশত তেওঁ অংশগ্ৰহণ কৰিব। আৰু তেওঁ সেইদিনাখন যিবিলাক যুদ্ধ বিমান আছে, সুখয়কে আদি কৰি যিবিলাক যুদ্ধ বিমান আছে, এই যুদ্ধ বিমানবোৰকে কলা কৌশল ইয়াতে প্ৰদৰ্শন কৰিব। আৰু নৰেন্দ্ৰ মোদীয়ে বিশাল জনগণৰ মাজতে তেওঁ নিজেও চাব আৰু ৰাইজেও দেখিবলৈ পাব, মৰাণবাসীৰ লগতে অসমবাসীয়েও দেখিবলৈ পাব এই দৃশ্য। আৰু যিহেতু এই পথটো নিৰাপত্তাৰ ক্ষেত্ৰত যিমানখিনি কৰিবলগীয়া আছে কৰি আছে, পথটো সম্পূৰ্ণ হৈ গৈছে। 31 তাৰিখে এই পথটোৰ যি নিৰ্মাণকাৰী সংস্থা আছিলে, তেওঁলোকে 31 মাৰ্চত তেওঁলোকে মুকলি কৰি দিছে। আৰু 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ যান বাহন চলাচল কৰি আছিলে। কিন্তু এতিয়া অহা 14 ফেব্ৰুৱাৰীত যেতিয়া এই পথটো প্ৰধানমন্ত্ৰী আহি তেওঁ সেইদিনাখন অসমৰ যি বিধানসভা নিৰ্বাচন আহি আছে,
ৰণদন্দুবিও ইয়াত সেইদিনাখন বজাবহি। হয়, ধন্যবাদ জনাইছোঁ। এয়া দেখিলে মৰাণৰ যি ৰাজপথ সাজু হৈ উঠিছে বায়ুসেনাৰ ৰাজপথ, আৰু এই বায়ুসেনাৰ ৰাজপথৰ যি জৰুৰীকালীন যুদ্ধ বিমান নিৰ্মাণ কৰিবৰ কাৰণে ৰানৱে নিৰ্মাণ কৰি তুলিছে, আৰু অহা 14 ফেব্ৰুৱাৰীত যদিহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হৈ এই ৰানৱেটো শুভ উন্মোচন কৰে, সেইদিনাই হয়তো নৰেন্দ্ৰ মোদীৰ অসমবাসীৰ বাবে উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে হ'ব পাৰে ভেলেণ্টাইন ডে'ৰ উপহাৰ।